हेलो एवरीवन बोलक आज चिकेन फ्राई बनाओ एकदम इजी और खाबले बहुत टेस्टी। हेलो एवरीवन वेलकम बैक टू माय अनादर ब्लग। आज सोमवार और इतना बाजिब आबेली 5टा। या जो काली राति लैसो सिनेमा चाई आहि अकण बोलो चिकेन फ्राई करूँ और भात एनेके बनाऊँ कारण एलाहू लगे जीतु और इतना दैसो अकण भिनेगार सानी अकमान निमख अकमान हालधि एकदम इजी बेसि बस्तु नालागे जीरा धनिया अकमान आदा নহৰু बस इमानेই आছিলে। এইখিনি ধুনীয়াকৈ মেৰিনেট কৰি থৈ দিছোঁ যাতে অকণমান কোমল কোমল হৈ যায়। লগত দিছোঁ অলপ বেচন আৰু পিঠাগুড়ি। এয়া চাওকচোন ভালকৈ সানি পেলাই ধুনীয়াকৈ থৈ দিছোঁ। অকণমান মিঠাতেলো দিছোঁ বা ৰিফাইন দিব পাৰে। এনেকৈ সানি থৈ দিলে খুব ধুনীয়া এটা বাইণ্ডিং হয় আৰু নহৰু আদা নহৰু গোন্ধটোতে ভাজা মানে এইখিনি খাবলৈ খুব ধুনীয়া লাগে। আপোনালোকে এনেকৈ যদি খোৱা নাই ট্ৰাই কৰিব পাৰে। সকলোৱে জানি আজিকালি অকণমান মিট মছলাও দিছোঁ দেই, অন্য জলকীয়া গুড়ি চুৰি একো ব্যৱহাৰ কৰা নাইকিয়া। যিহেতু মানে অকণমান পেটটোক জ্বলা মছলাৰ পৰা ৰেষ্ট দিব খুজিছোঁ, কিন্তু অকণমান চিকেন খাম খাম লাগিব আছিল, গতিকে বনাবলৈ লৈছোঁ। এয়া দেখিছেই নহয় মিঠাতেলতে ফ্ৰাই কৰিছোঁ, ইচ্ছা কৰিলে ৰিফাইনতো কৰিব পাৰে। আৰু এয়া ভালকৈ ফ্ৰাই কৰিছোঁ দেই একদম। তাৰপিছত আকৌ এবাৰ কৰিম, প্ৰথমতে এইখিনি কৰি লৈছোঁ। বলক চাই থাকক আপোনালোকে। আকৌ এবাৰ ভাজিম দুবাৰ হ'বতো। আৰু এনেকৈ বাৰু চিকেন ফ্ৰাই খাই কোনে ভাল পায়। মোৰ দালি ভাতৰ লগত এনেকুৱা চিকেন ফ্ৰাইখন খালে একোৱেই নালাগে। আৰু কালি যিহেতু ভাইমন্দা চাবলৈ গৈছিলোঁ, মনটো অকণ ভাল লাগি আছে। চিনেমাখন সাংঘাতিক ভাল হৈছে, বহুত ভাল লাগিলে চাই পেলাই। আপোনালোকে যোনে যোনে চোৱা নাই চাব। আৰু তাৰপিছত আহি পেলাই যে ভাত বনাবলৈ বৰ এটা মন যোৱা নাছিলে, গতিকে এনেকৈ চিকেন ফ্ৰাই দালি আছিলোঁ, ভাত এনেকৈ খালোঁ। অকণমান তেলতে মই দিছোঁ নহৰু আৰু তাতে মই দি দিছোঁ অলপ কুটি দিয়া পিঁয়াজ আৰু এইখিনি ভালকৈ ভাজিবলৈ দিছোঁ, মানে এৰি দিছোঁ। বোলো এইখিনি ধুনীয়াকৈ অকণমান ভজা যাওক, একেবাৰে দেৰি যাবও নালাগে, মানে ৰঙা ৰঙা হ'বও নালাগে। অলপ কালাৰটো চেঞ্জ হোৱাতেই মই দি দিছোঁ ইয়াতে হট এণ্ড চুইট টমেটো চচ। আৰু তাৰপাছতে ইয়াতে দি দিছোঁ সোৱাদটো বাঢ়ক বুলি অকণমান চেজৱান চিলি। এইটো নিদিলেও কথা নাই, আপোনালোকে যদি আছে দিব, নহ'লে নিদিলেও কথা নাই এতিয়া। আৰু আদা নহৰু গোন্ধতকৈ এইটো বহুত ভাল লাগে খাবলৈ। আৰু তাৰপিছত মই দিছোঁ চিকেনখিনি, আৰু এইখিনি অকণমান মই এতিয়া খুব হাই ফ্লেমত নহয় মিডিয়াম ফ্লেমত ভাজি থাকিম অলপ সময়, যাতে তালৈ চচ টচবিলাক ধুনীয়াকৈ মাংসখিনিতে সোমাই যায়। আৰু তাৰপাছতে বাছ ভাতৰ লগত গৰমে গৰমে খাম। এয়া অকণ অকণ দেখাই আছোঁ বোলো। আৰু এইবাৰ হৈ গ'ল, ধুনীয়াকৈ কাঢ়ি থৈ দিলোঁ। চাওকচোন ৰংটো কিমান ধুনীয়া হৈছে, খাবলৈও কিন্তু সিমানেই টেষ্টি হৈছিলে। এয়া চাওক, আৰু এনেকৈ ষ্টাৰ্টাৰো কৰিব পাৰি। একে লাষ্টত এয়া কাঢ়ি লোৱাৰ পাছত অকণমান দেখাই দিলোঁ। আৰু খাবলৈও কিন্তু খুবেই টেষ্টি হৈছিলে। খালি ভিডিঅ' কৰা নহ'লে জানেনে, লৰালৰিতে খায়ে দিলোঁ আৰু, কাৰণ ভাগৰো লাগিছিলে নহয়। আৰু ব'লক অকণমান চিনেমা হললৈ যাওঁ। এয়া গৈ পালোঁগৈ, 4:30 পৰা আছিলে 4:30 পৰা, গতিকে অকণমান সময় ৰ'বলগীয়া হ'ল। এই ৰুদ্ৰাক্ষত যিটো এয়া আছে হল আছে তাতে চালোঁ। আৰু ব'লক এতিয়া গেটখনো খুলি দিলে, সোমায়ো যাওঁ। আৰু ছিট নাই জানেনে, কোনোমতে 4টা ছিট পাই এয়া চালোঁ। প্ৰথমতে যাবই ইচ্ছা কৰা নাছিল প্ৰথমত দেখি, আৰু বোলো একো নাই চাবই লাগিব চিনেমাখন, যিহেতু দিয়াই নহ'লে নাপাব, তাইৰ লগতে চাম বুলি তেনেকৈয়ে চালোঁ। আৰু এয়া অকণ অকণ দেখাই দিছোঁ, খালি ভইচবিলাক দিয়া নাইকিয়া, কাৰণ আপোনালোকে হলত গৈ চালেহে গম পাব। বহুত ধুনীয়া লাগিলে, বহুত ধুনীয়াকৈ এনজয় কৰিলোঁ। আৰু যোনে যোনে চোৱা নাই চাব, নিশ্চয় গম পাব কিমান ভাল হৈছে। ইমান ধুনীয়াকৈ ফুটাই তুলিছে, মানে কি ক'ম আৰু, বহুত ভাল হৈছে। জুবিনৰ যে এক্টিং বা একদম ক্লাছ, বহুত মজা হৈছে সকলোৰে। তথাপিতো অকণমান কৈ দিছোঁ। আৰু তেন্তে আজিলৈ আহোঁ।